প্ৰতিকূল বতৰক নেওচি আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল জোনাকী নগৰ যুৱ সংঘৰ উদ্যোগত ৪১তম বহাগী উৎসৱ। পতাকা উত্তোলন কৰে হিতেশ্বৰ গগৈয়ে, শ্বহীদ তৰ্পণ কৰে মহম্মদ জাহিদুৰ ৰহমানে। মঞ্চ বিহু মানেই জুবিন গাৰ্গ। জুবিন গাৰ্গক নোহোৱাৰাকৈ কেনেকৈনো আয়োজন কৰিব পাৰি বিহু। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ফটোত মাল্যাৰ্পণ কৰি সকলো একেলগে গালে মায়াবিনী গীত। সমান্তৰালকৈ জুবিন গাৰ্গক সুঁৱৰি ৰোপণ কৰিলে নাহৰ গছৰ পুলি, লগতে বিনামূলীয়াকৈ বিতৰণ কৰিলে গছৰ পুলি। এনেদৰে বিভিন্ন ব্যতিক্ৰমী কাৰ্যসূচীৰে আৰম্ভ হ'ল জোনাকী নগৰ ৪১তম বহাগী উৎসৱ। আনফালে ৩ মে'ত সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ নীলাক্ষী নেওগ আৰু মণ্টু গোহাঁইৰ গীতৰ শৰাই। জয়জতে মই গোলাঘাট তথা সমূহ অসমবাসীলৈ আমাৰ জোনাকী নগৰ বহাগী উৎসৱৰ পৰা পলমকৈ হ'লেও নতুন বছৰ শুভেচ্ছা জনালোঁ। আমি আজি ৪১তম বহাগী উৎসৱৰ আজি প্ৰথম কাৰ্যসূচী ইতিমধ্যে পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ, লগতে আমি মহামান্য শিল্পী ভূপেন হাজৰিকাদেৱ আৰু আমাৰ সাৰ্থক জুবিন গাৰ্গলৈ আমি শ্ৰদ্ধাঞ্জলি জনালোঁ। লগতে আমাৰ যিটো আমাৰ এতিয়া অসমত জনপ্ৰিয় হৈ গৈছে মায়াবিনী প্ৰাৰ্থনা, সেইটো আমাৰ সকলোৱে পৰিৱেশন কৰিলে। লগতে আমাৰ এতিয়া বৃক্ষৰোপণ কাৰ্যসূচী চলি আছে আৰু কিছু সময় পিছতে আমাৰ যিখিনি আমাৰ বয়োজ্যেষ্ঠ আমি মানুহ মাতিছোঁ, লগতে আমি শুভাকাংক্ষীক মাতিছোঁ, তেখেতলোকক আমাৰ পৰম্পৰা অনুসৰি আমি চিৰা দৈ আৰু লাও পানী আমি জলপান আপ্যায়ন কৰিম। আৰু তাৰপিছত আমাৰ ২ বজাৰ পৰা আমাৰ মূল কাৰ্যসূচী আৰম্ভ হ'ব। আমি প্ৰথম কাৰ্যসূচী আছে আমাৰ বিহুনাম প্ৰতিযোগিতা, তাৰপিছত আছে সৃষ্টিশীল উচ্চ আৰু নিম্ন শাখা, তাৰপিছত আছে জেং বিহু প্ৰতিযোগিতা আৰু সন্ধ্যালৈ আছে সদৌ অসম ভিত্তিত সৰু বিহুৱতী প্ৰতিযোগিতা। আমি সকলোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ। আৰু অহাকালিলৈ আমাৰ মূল কাৰ্যসূচী আছে আমাৰ যি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান। আমাৰ কাইলৈ ৭ বজাৰ লগে লগে আমি আমন্ত্ৰণ জনাইছোঁ শিৱসাগৰৰ জনপ্ৰিয় হুঁচৰি দল চেৰেকাপাৰ সুৰুজমুখী হুঁচৰি দলৰ দ্বাৰা হুঁচৰি প্ৰদৰ্শন। তাৰপিছতে আমাৰ গোলাঘাটৰে সকলোৱে শ্ৰদ্ধাৰ শিল্পী মণ্টু গোহাঁইদেৱৰ গীতৰ শৰাই। আৰু তাৰপিছতে আমাৰ শেষত আমাৰ অতিকৈ আমি যিয়ে অপেক্ষা কৰি আছোঁ আমাৰ অসমৰ বৰ্তমান জনপ্ৰিয় কণ্ঠশিল্পী নীলাক্ষী নেওগৰ গীতৰ শৰাই। আমি এই 2 দিনৰ কাৰ্যসূচীত সকলো ৰাইজৰ উপস্থিতি আমি একান্তই কামনা কৰি সকলোলৈকে পলমকৈ হ'লেও আকৌ এবাৰ এই বহাগ বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।